Hello everyone, welcome back to our channel 5 Minute Current Affairs. আজি ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘাতৰ বিষয়ে কিছু আলোচনা কৰিম। এই সংঘাত নতুন নহয়, ইয়াৰ মূল কাৰণেই হৈছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড, ৰিলিজিয়াছ এণ্ড পলিটিকেল ডিফাৰেন্সেছ। আহক এতিয়া চাওঁ এই কনফ্লিক্টৰ বেকগ্ৰাউণ্ডটো কি। এই কনফ্লিক্ট ষ্টাৰ্ট হয় মূলতঃ 1979ৰ ইৰাণিয়ান ৰিভলিউশ্যনৰ পিছৰ পৰাই। 1979ত ইৰাণত থিঅ'ক্ৰেটিকেল ৰিজিম পাৱাৰত আহে আৰু তেওঁলোকে কনচিষ্টেণ্টলি ইজৰাইলৰ এক্সিষ্টেঞ্চৰ এগেইনষ্টত মাত মাতে। এই কনফ্লিক্টৰ ৰুট কজ হৈছে আইডিঅলজিকেল ডিফাৰেন্সেছ এণ্ড ৰিজনেল পাৱাৰ বিটুইন ইৰাণ এণ্ড ইজৰাইল। ইজৰাইলক আঁতৰাই মিডিল ইষ্টত নিজৰ ইনফ্লুৱেঞ্চ এক্সপাণ্ড কৰাটোৱেই হৈছে ইৰাণৰ মূল লক্ষ্য। এতিয়া চাওঁ হামাছ আৰু পেলেষ্টিনৰ এংগল কি এই কনফ্লিক্টটোত। হামাছ হৈছে ইজৰাইলৰ এটা মিলিটেণ্ট গ্ৰুপ যাক ইৰাণে ছাপোৰ্ট কৰে আৰু এই সংঘাতত হামাছে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হামাছে সঘনাই ইজৰাইলৰ সৈতে আৰ্মড কনফ্লিক্টত লিপ্ত হয়, যাৰ ফলত উত্তেজনা আৰু অধিক ভয়াৱহ হৈ পৰে। পেলেষ্টাইন এতিয়া চেণ্ট্ৰেল ইছ্যু হৈ পৰিছে আৰু হামাছ আৰু অন্যান্য গোটসমূহৰ প্ৰতি ইৰাণৰ সমৰ্থনে ইজৰাইলৰ নিৰাপত্তাক প্ৰত্যাহ্বান জনাইছে আৰু ইজৰাইল ইৰাণৰ যি কনফ্লিক্ট তাতো অৰিহণা যোগাইছে। ৰিচেণ্টলি এই কনফ্লিক্ট ষ্টাৰ্ট হয় কেইমাহমানৰ পৰা হৈ থকা এয়াৰ ষ্ট্ৰাইকছ, এছাচিনেশ্যনছ এণ্ড চাইবাৰ এটেকছ বিটুইন ইজৰাইল এণ্ড ইৰাণ। ক্ৰমাগতভাৱে এই পৰিঘটনাসমূহ তীব্ৰতৰ হৈ পৰিছে, যাৰ ফলত যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায় আৰু যিটো নিয়ন্ত্ৰণৰ বাহিৰলৈ পৰিণত হ'ব পাৰে। এই কনফ্লিক্টে ইণ্ডিয়াত কেনেদৰে প্ৰভাৱ পেলাব তাৰ বিষয়ে অলপমান চাওঁ। এই কনফ্লিক্টৰ ফলত ইণ্ডিয়াৰ এনাৰ্জি ছিকিউৰিটি নিগেটিভ ইম্পেক্ট পৰিব আৰু তাৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনীতিত ভয়াৱহ পৰিৱৰ্তনে দেখা দিব পাৰে। ডিপ্ল'মেটিকেলি ইণ্ডিয়াই এটা বেলেঞ্চ এপ্ৰ'চ গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়, কিয়নো দুয়োখন দেশে ইণ্ডিয়াৰ বাবে কি পাৰ্টনাৰ হয়। ডমেষ্টিকেলি ইণ্ডিয়াত কমিউনেল টেনশ্যনছ দেখা দিব পাৰে বিটুইন ইণ্ডিয়াজ জুজ এণ্ড মুছলিমছ কমিউনিটি। এই সংঘাতে মিডিল ইষ্টত এক অস্থিৰতাৰ সৃষ্টি কৰিছে। অইলৰ প্ৰাইচ ৰাইজ হৈছে, ট্ৰেড ৰুট ডিছৰাপ্ট হৈছে, ৰিফিউজি ক্ৰাইচিছ বাঢ়িছে আৰু সমগ্ৰ অঞ্চলটোত অমানৱীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কনফ্লিক্টে গ্ল'বেল প্লেটফৰ্মত পলাৰাইজেশ্যনৰ ক্ৰিয়েট কৰিছে। US আৰু ইয়াৰ এলাইসমূহে ইজৰাইলক ছাপোৰ্ট কৰিছে, আনহাতে ৰাছিয়া আৰু চাইনাই ইৰাণক ছাপোৰ্ট কৰিছে। ইউনাইটেড নেশ্যনৰ দৰে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনসমূহে এই কনফ্লিক্ট মেডিয়েট কৰিব ট্ৰাই কৰিছে যদিও সফল হোৱা নাই। ইজৰাইল আৰু ইৰাণৰ এই সংঘাত বৃহত্তৰ যুদ্ধলৈ পৰিণত হ'ব পাৰে, যাৰ ফলত পচিবলি ৱৰ্ল্ডৰ ছুপাৰ পাৱাৰসমূহ আকৰ্ষিত হৈ তৃতীয় বিশ্বযুদ্ধৰ সূচনাও কৰিব পাৰে বুলি আশংকা কৰিছে। ইজৰাইল আৰু ইৰাণ দুয়োখন দেশতে পাৰমাণৱিক অস্ত্ৰৰ উপস্থিতিয়ে এই সংঘাতৰ এক বিপদজনক পৰিণতিৰ আশংকা বৃদ্ধি পাইছে। কিছুমান জিঅ'পলিটিচিয়ানছৰ প্ৰচেষ্টাই এনে যুদ্ধ ৰোধ কৰিব বুলি যুক্তি দিলেও আন কিছুমানে এই যুদ্ধ ক্ৰমাৎ বৃদ্ধি পোৱাৰ অশুভ লক্ষণৰ বিষয়েহে উল্লেখ কৰিছে। ইজৰাইল আৰু ইৰাণৰ এই কনফ্লিক্ট এটা কমপ্লেক্স আৰু ডেঞ্জাৰাছ চিটুৱেশ্যন, যিয়ে ৱৰ্ল্ডত বহুতো নিগেটিভ ইম্পেক্ট পেলাইছে। গতিকে ৱৰ্ল্ড লিডাৰ্ছসকলে আৰ্জেণ্টলি ডিপ্ল'মেটিক ৱেত এই বিষয়টো বা এই কনফ্লিক্টটোৰ সমাধান উলিয়াই মিডিল ইষ্টত পিচ এণ্ড ষ্টেবিলিটি এষ্টাব্লিছ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে টু মেইনটেইন দ্য গ্ল'বেল ছিকিউৰিটি। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'। এনেকুৱা আৰু ভিডিঅ'ৰ বাবে জড়িত হৈ থাকক 5 মিনিট কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কমেণ্ট কৰি জনাব আপোনালোকৰ মন্তব্য কি এই বিষয়ে। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।